নমস্কাৰ মই পপি কলিতাই অন্য এটি ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। মই এটা বিশেষ কাৰণত আজি মই কলাইগাঁও গৈ আছোঁ। কিয় গৈছোঁ আপোনালোকে চাই থাকিব। বহুত ভাল লগা মুহূৰ্ত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। গতিকে মই ল'ৰা স্কুল পঠাই এতিয়া কাপোৰ কানি ধুলোঁ। কালি ৰাতি শ্বুটিঙৰ পৰা মই ঘৰ পাইছোঁ 3টা বজাত। আকৌ ফ্ৰেছ হৈ শুওঁতে মিলতে মোৰ বহুত দেৰি হৈছে। তথাপি আকৌ ৰাতিপুৱা 5টাত উঠিবই লাগে, ল'ৰা স্কুল পঠিয়াব লাগে। তাৰ খানা মই দুবাৰ বনাওঁ, ৰাতিপুৱা অকণমান বনাই খুৱাই পঠাওঁ, আকৌ দিনৰ কাৰণে বনাই থৈছোঁ এয়া। আৰু দাইলটো গেছতে উঠাই থৈছোঁ, সি আহি গৰম কৰি খাব। মই আহি পাম আমাৰ কলাইগাঁৱত এটা বিশেষ দিন আজি। বলক আপোনালোকো বলক মোৰ লগত। মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া ঘৰত তলা মাৰি চাবি মালিকনী বৌক দিছোঁ, কাৰণ বান্দৰ সোমালে তলাটো খুলি বান্দৰ খেদিব পাৰিব এয়া স্কুটি লৈ আমি কলাইগাঁৱলৈ যাব ওলাইছোঁ। মানে মই 20 কিলোমিটাৰ হ'ব, শ্বৰ্টকাট কৰি যাম আমি। গতিকে মা আছে, মাৰ লগত গৈ অকণমান কাম কৰোঁগৈ। এয়া ঘৰলৈ আহিলোঁ। আহি এতিয়া চুইজাৰযোৰ থলোঁ, থৈ মেখেলা চাদৰযোৰ পিন্ধিলোঁ। এতিয়া আমি পাকঘৰত যাম। এয়া বৌয়ে স্কুল যোৱাৰ আগত দালি বনাই থৈ গৈছে, আকৌ চব্জি বনাই থৈ গৈছে। বাকী কি বনাব লাগে মই ফ্ৰিজ খুলি চাম। আৰু দিনৰ সাজ বনাই আছোঁ বাৰু। আহিছেনে? এই সেইখন গৃহস্থী সামৰি সুতৰি দিনৰ বনাই থৈ টেবুলত ভাগে ভাগে চলিৰ কাৰণে থৈ আহিছোঁ। মই বোলো কোন কোন আহিছে মুখকেইখন চাই যাওঁ ভাত বনোৱাৰ আগত। পিছে সেইখিনি অধ্যায় পৰিল নে লক্ষ্যতে আঁতৰি পেলা? হয়। প্ৰথমে জুইকুৰা জ্বলাই ল'লোঁ। আৰু ফাৰ্ষ্ট টাইম আমি সদায় ভাতৰ পানীটো বহাই দিওঁ, কাৰণ ভাতৰ পানীটো হোৱালে চাউলখিনি ধুই থওঁ। আৰু চচপেনত ভাত বনালে চাউলটো আগতীয়াকৈ ধুই থ'লে ভাতটো এটা হয়, ভাল লাগে। এয়া পানী কাঢ়িবলৈ এইটো পকাৰে বনাই লৈছোঁ আমি। আৰু পানী কাঢ়িবলৈ সহজ হয়, থিয় ভাতৰ পানীখিনি ইয়াতে চৰিয়াটোতে পেলাব পাৰোঁ। আৰু এয়া চাউল ধুই থৈছোঁ, চাওকচোন। বহু আগতে ধুই দিলোঁ, চাউলটো শুকাই যোৱাৰ দৰে হৈছে আৰু সোনকালে ভাতটো হ'ব। এয়া দুপৰীয়া চাহ দিবৰ কাৰণে মায়ে মালপোৱা বনাব ক'লে। পথাৰত থকা মানুহ দুপৰীয়া কিবা এটা বনাই খোৱালে ভাল লাগে, সেইকাৰণে মালপোৱা বনাইছোঁ। এয়া কম তেলত এটাকৈ ভাজিছোঁ। প্ৰায় শেষেই হ'ল মালপোৱা বনোৱা মোৰ। আৰু ঘৰতো বেলেগ মানুহ নাই তেনেকৈ, আৰু হঠাৎ কোনোবা আহিও যাব পাৰে। এইখিনি বনাইছোঁ তেওঁলোকৰ কাৰণে, ৰৈও যাব আৰু ঘৰত থকা কেইজনে খাব পাৰিব। গতিকে মালপোৱাখিনি বনাই তেওঁলোকক চাহখিনি দি থৈ আহিম, চাহো পাতিম। আৰু সেয়া দি আহি দুপৰীয়াৰ ভাতত অকণমান লাগিছোঁৱে যেতিয়া এই চাহ পাতি দিছোঁ, গাখীৰ চাহ তেওঁলোকে ভালেই পায়। এইফালে আকৌ চব্জি বহাইছোঁ, জাতিলাও। এয়া খাৰ দিছোঁ। মই জাতিলাও তেল নিদিয়াকৈ বনাওঁ। কেৰাহীটোত জাতিলাওখিনি দি দিওঁ, খালী কেৰাহীটোত। আকৌ তাত অকণমান খাৰ আৰু নিমখ দি এইটো সিজিব দিওঁ। সেইটো সিজি যোৱাৰ পিছতহে বাকীবোৰ দিওঁ। বাকীবোৰ তেনেকৈ দিম চাব। মই এয়া নিমখ দিলোঁ, খাৰ অকণমান দিলোঁ, নিমখ দিলোঁ। আৰু এতিয়া ঢাকি থ'ম। পিছত মই মাছৰ ডাঙৰ মাছৰ মূৰ এটা আছে, সেইটোকে দিম। আৰু খুবেই ভাল পায় খাৰ খাই। আমাৰ দৰঙীয়া মানুহৰ কথা এটা আছে, খাৰ খাই ভাল পায়। এয়া দেখিছেনে কোমলি গ'ল। লাওটো খুবেই ভাল। মাছৰ মূৰটোও দিছোঁ ইয়াত। আৰু বিশেষ নাই, এয়া জলকীয়া কাটি দিছোঁ। এয়া পকা জলকীয়া, কেঁচা জলকীয়া এয়া কাটি দিছোঁ। ভিডিঅ'য়ে কৰিছোঁ। এই চাহ খাব, কাটি থকা ভিডিঅ' কৰিব দিছে। বহুতে কৈছে কাটি থকা ভিডিঅ'। নাই, মই ইয়াৰ পৰা ওচৰৰ কৰি লৈছোঁ একদম। নে কাটক। যোৱাবাৰ দিছিলোঁ নহয় পোকে খোৱা। এইবাৰ সেইকাৰণে মই তাকে কৈছোঁ, মই দিম খুৰাহঁতক গোটেইকেইটাক, সেইকাৰণে মাৰিছোঁ। এক্সট্ৰাকে গ্ৰুপত খেতি পথাৰৰ এইটো একদম ফেচবুকত দিম। খেতি পথাৰৰ বোলো গোটেই মানুহকেইটা, এয়া মানুহ পাবই এটা নহ'ব। কেইদিনৰ পিছত হেৰি হ'ব, বিচাৰিব লাগিব, নাইকিয়া হৈ যাব ন।
এয়া কণী বইল কৰিব লৈছোঁ কাৰণ কালি মই দাদাহঁতে ফোন কৰোঁতে অহাৰ কথা নাছিল মা অকলে বনাব কষ্ট হ'ব কাৰণে কণীকে আনিছে বইল কৰি দিব দিছে আৰু আগতে এদিন মাংস খোৱালে আৰু মই আহিম বুলি জানিলে দাদাই মাংস আনি থ'লে হয় কিন্তু মোৰ শ্বুটিং থাকিব বুলি মই ফিক্স ক'ব পৰা নাছিলোঁ তথাপি কণী বইল কৰিলোঁ কণী বইল ৰঙাকৈ ভাজি দিম বুলি ভাবিছোঁ আৰু জাতিলাওৰ খাৰ গতিকে এনেকৈ চব্জি আছে দালি আছে আকৌ কিবাকিবি আৰু দুপৰীয়া আলহী এগৰাকী আহিল আমাৰ খুৰীহঁতৰ তাত আগতে বহু বছৰ আছিলে মালা বাইদেউ গতিকে বালিপুতাৰ পৰা খোজকাঢ়ি আহিছে ৰাস চাবলৈ গতিকে ৰাসত যোৱাৰ আগত এবাৰ আমাৰ খবৰ ল'বলৈ আহোঁতে মই আকৌ বহালোঁ বোলো মালা বাইদেউ ইমান দিনৰ মূৰত দেখিছোঁ একাপ চাহ খাই যাব মাজতে আকৌ মালা বাইদেউকো চাহ দিলোঁ মাহঁতক চাহ দিলোঁ গুটুকো নাস্তা দিলোঁ ভালো লাগিল মালা বাইদেউ এয়া হৈ গ'ল দুপৰীয়াৰ খাদ্য গতিকে খুৰাহঁতক মই ডাইনিঙত ভাতটো দিছোঁ বিশেষ তেনেকৈ স্পেচিয়েল আজি নাই জাতিলাও দাইল চব্জি আৰু মাছৰ পেটু ভাজি এই খুৰাৰ কাৰণে মায়ে জলপান ৰেডি কৰিছে জলপান দিছে টেবুলত গোটেইখিনি দিছে তেখেতে লৈ লৈ খাব বুলি দৈ চুৰা চব দিছে আৰু এই ডাইনিঙতো খবৰ লৈছোঁ কি কি লাগে দেচোন দাদাই হয় দাদা খুৰা একে বা যোগা মোবাইলটো দৈ এইটো স্কুলৰ পৰা আহি গ'ল দেই আমাৰ এতিয়া আমি ভাত খাম তাই স্কুলৰ পৰা আহি পালে এতিয়া আমাৰ নাম্বাৰ 1 চবতে চব ফালে আমাৰ নাম্বাৰ 1 ছোৱালী এজনী এইটো এটা গিফ্ট পালোঁ ডাঙৰ বৌয়ে বাহিৰত ফুৰিব যাওঁতে আমাৰ কাৰণে সকলোৰে কাৰণে আনিছে আৰু মোৰতো আজি মানে মাইনাই মোক দিলে মানে চবকে ভাত বনাই খোৱাৰ গিফ্ট পোৱাৰ দৰে হ'ল আৰু থেংক ইউ বৌ গিফ্টটো দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ বহুত ভাল লাগে মোক গিফ্ট পালে আৰু এনেকুৱা বস্তুবিলাক মই খুবেই ভাল পাওঁ এই সকলোকে ভাত পানী দি কাপোৰ কানি সামৰি এতিয়া মঙলদৈলৈ যাব ওলাইছোঁ কাৰণ ল'ৰা স্কুলৰ পৰা আহি অকলেই আছে হাত মুখখিনি ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া মই কাপোৰ সলাই মঙলদৈলৈ বুলি গৈ আছোঁ গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব আৰু নতুনকৈ চালে ভিডিঅ'বোৰ যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিবলৈ পাহৰি যায় ভিডিঅ'টো চাই আপোনালোকে লাইক নকৰে আজিলৈ আহিছোঁ ধন্যবাদ